কাম স্টার্ট করার সময়ত আমার কৰিব লাগিব ডেবিগিনটো কৰিব লাগিব ডেবিগিনৰ কাৰণে আমি ডেমো বুকিংত ক্লিক কৰিম আমার ডেমো বুকিংটো খুলি আছে মেইল বুকিং ইয়াতে মেইল বুকিং লিখা আছে লোডিং পেজটো লোড হ'ব পেজটো লোড হোৱাৰ পাছত যোনটো পেজ আহিব এইটোত বহুতখিনি ফেচিলিটিজ দিয়া আছে এইটো হল ডেবিগিন ফার্স্ট কাম কৰাৰ কাৰণে আমাৰ ডেবিগিনটো কৰিব লাগিব ডেবিগিন কৰাৰ পাছত আমি বাকিখিনি কাম কৰিম ডেবিগিনত ক্লিক কৰা গ'ল ইয়াতে লিখা আছে ডু ইউ ৱান্ট টু কন্টিনিউ ফৰ ডেবিগিন অফ 13/5/2020 আজি ডেট 13/5/2020 সো আমি ইয়াতে ওকে ক্লিক কৰিম ডেবিগিন ফৰ 13/5/2020 that means আমাৰ ডেবিগিনটো কমপ্লিট হল ওকে ক্লিক কৰিম এতিয়া চালে ডেবিগিনটো ইনএক্টিভ হৈ গল এতিয়া যদি আমি চাওঁ তলত এন2 এক্টিভ হৈ গৈছে এতিয়া ডেবিগিন হৈ গল ডেবিগিন কৰাৰ পাছত আমাৰ নেক্সট কামটো হ'ব আমি যিখিনি বেগ আহিছে একাউন্ট অফিস বা সাব অফিসৰ পৰা এই বেগটো ৰিসিভ কৰিম লেটাৰটো ৰিসিভ কৰিম আফটাৰ দ্যাট আমি ৰেজিষ্টাৰ লেটাৰ ইএমঅনি হয় এইখিনি আমি বুকিং কৰি চাম এতিয়া আমি এইটোৰ পৰা এক্সিট কৰি যাম এক্সিট কৰি ডেলেপত যাম ডেলেপত গৈ বেগ ৰিসিভটো কৰিম এতিয়া আমি ডেলেপ ক্লিক কৰিম বেগখিনি আমাৰ ৰিসিভ কৰিব লাগিব মেইল ডেলিভাৰী খুলি আছে লোডিং বেগ ওপেন এতিয়া আমি ফার্স্ট বেগটো ওপেন কৰিম স্ক্যান যোনটো বেগ লেভেল আহিছে এই বেগ লেভেলটো আমি এতিয়া স্ক্যান কৰিম ইয়াতে স্ক্যান বাৰকোড লিখা আছে ইয়াতে স্ক্যান কৰি দিম স্ক্যান কৰি বেগ ওপেনত ক্লিক কৰিম তেতিয়া বেগটো আমাৰ বেগটো খুলি যাব তাতে যোনটো লেটাৰ আহিছে স্পিড পোষ্ট আহিছে এইটো আমি ৰিসিভ কৰিব লাগিব স্ক্যান কৰাৰ কাৰণে আমি ফার্স্ট এই যে স্ক্যান আইকনটো আছে এই আইকনটোত ক্লিক কৰিম এটা বিপ আৱাজটো হ'ব বিপ আৱাজটো হোৱাৰ লগে লগে স্ক্যানাৰটো এক্টিভেট হ'ব তাৰ পাছত স্ক্যান কৰা যাব কিন্তু আনটিল এন্ড আনলেস আমি এইটো ক্লিক কৰো স্ক্যানটো কৰা সম্ভৱ নহব এক্টিভেট নহয় স্ক্যানাৰটো সো এইটো মনত ৰাখিব লাগিব যে আমাৰ এইটো এই আইকনটো ক্লিক কৰিব লাগিব এই আৱাজটো হৈছে বেক স্ক্যান হল বেক লেভেলটো আজি যোনটো এছৰ পৰা আহিছে এতিয়া আমি বেকটো ওপেন কৰিম আমাৰ বেকটো ওপেন হৈ গল এতিয়া আমাৰ আৰ্টিকেলখিনি যিখিনি আৰ্টিকেল আহিছে এই আৰ্টিকেলখিনি স্ক্যান কৰিব লাগিব ইৰেসপেক্টিভ অফ স্পিড পোষ্ট ৰেজিষ্টাৰ আমি আগতে আৰ্টিকেল স্ক্যান কৰিম তাৰ পাছত যদি কোনো ক্যাশ আহে ক্যাশটো হেৰি কৰিম ক্যাশটো ৰিসিভ কৰিম তাৰ পাছত ডকুমেন্ট ৰিসিভ কৰিম তাৰ পাছত সাবমিট কৰাৰ লগে লগে আমাৰ বেগটো ৰিসিভ কমপ্লিট হ'ব কিন্তু আনটিল এন্ড আনলেস আমি স্ক্যান কৰো আমাৰ বেগটো কমপ্লিট নহব
এতিয়া ইয়াতে যি অপশন দিয়া আছে তলত তাতে টোটাল আইটেম ইন বেগ 0, টোটাল আর্টিকেল রিসিভড 0, আর্টিকেল পেন্ডিং ফর স্ক্যানিং 0, আর্টিকেল পেন্ডিং এজ পার বেগ ডাটা। এইটোত যদি আমি মাৰো, এই যে ব্লু লাইনটো আৰু ব্লু লিখা আছে তাতে যদি আমি ক্লিক কৰো, এইটো আজি দেখাই দিব যে আজিৰ বেগত কোনখিনি আমাৰ আহিছে আৰ্টিকেল, কিমান আৰ্টিকেল আহিছে, আৰ্টিকেল নাম্বাৰটো থাকিব, আমি মিলাই ল'ব পাৰিম। যদি আৰ্টিকেল বেছি থাকে বা শৰ্ট থাকে, ইমিডিয়েটলি এছপিএমক কণ্টেক্ট কৰিব লাগে যে আমাৰ এইটো গণ্ডগোল হৈছে। যদি আমি এক্সেছ আৰু শৰ্ট যদি আমি ৰিচিভ কৰিলো তেনেহলে আমাৰ ডে এণ্ড কৰাটো প্ৰব্লেম হৈ যাব। সো আমি সদায় চাব লাগে যে আমাৰ যোনটো আৰ্টিকেল আহিছে এই আৰ্টিকেলটো একদম ঠিক এবং আৰ্টিকেলটো আমি ভালকে বুজি লৈছো ইয়াৰ পৰা। সো আমি যদি ইয়াতে ক্লিক কৰো, ইয়াতে 3টা আৰ্টিকেল দেখায়, 6টা আৰ্টিকেল দেখাইছে। আজি 6টা আৰ্টিকেল আহিছে। এতিয়া আমি কাউন্ট কৰি লৈছো, কাউন্ট কৰি আমি পালো যে ইয়াতে 6টা আৰ্টিকেল আছে। তো ইয়াতে হ'ব পাৰে ৰেজিষ্টাৰ আছে, স্পীড পোষ্ট আছে, ৰেজিষ্টাৰ স্পীড পোষ্ট মিলাই কিনে ইয়াতে আৰ্টিকেল থাকিব পাৰে। সো এইটো কথা নহয় যে ৰেজিষ্টাৰ হলে ৰেজিষ্টাৰত গৈ কিবা এটা কৰিব লাগিব, এইটো নহয়। ইৰেস্পেক্টিভ অফ স্পীড পোষ্ট ৰেজিষ্টাৰ আমি স্কেন কৰিম। ইয়াতে এটা কথা, আমি এইটো প্ৰিণ্টও কৰিব পাৰিম ফাৰ্ষ্ট। সেকেন্ডলি কথা হল ইয়াতে যোনটো আমি স্কেন কৰিম এইটো ৰেজিষ্টাৰ লেটাৰ স্পীড পোষ্ট স্কেন কৰিম। যদি কোনো মানি অৰ্ডাৰ আহে, ইএমও আহে, এইটো মানি অৰ্ডাৰ কিন্তু আমি ইয়াতে স্কেন কৰিলে নহব। এইটোৰ ইনভয়েসিং আছে, এইটো মই দেখাই দিম। ইনভয়েসিংত গৈ মানি অৰ্ডাৰটো ইনভয়েসিং কৰিব লাগে, নাকি ইয়াতে স্কেন কৰিব লাগে। সো এইটো কেয়াৰ সদায় ল'ব লাগে যে মানি অৰ্ডাৰটো যাতে ইয়াতে স্কেন নহয়, মানি অৰ্ডাৰ স্কেন কৰিলে নহব। সো আমাৰ ইয়াতে 6টা আছে, ইফ ৰিকুৱাৰ্ড প্ৰিন্ট কৰি লওঁ, যদি নালাগে ডাইৰেক্টলি আমি ওকে মাৰি দিওঁ। আমি এটা এটাকে এতিয়া স্কেন কৰি থাকিম। এতিয়া স্কেনাৰ, ইয়াতে স্কেনাৰ সিম্বল আছে, এগেইন স্কেনাৰ সিম্বলত আমি মাৰিম। এইটোত ক্লিক কৰিম, অটোমেটিক্যালি টোটাল নাম্বাৰ অফ আৰ্টিকেল টু বি স্কেন্ড এটা লিখা আহিব। তাতে আমি কিমানটা আৰ্টিকেল আমাৰ আহিছে এইটো তাতে বহাই দিম। বহাই ওকে মাৰিলে লগে লগে ইয়াতে টোটাল আইটেম ইন বেগ এইটো আহি যাব, ইয়াতে আহি যাব। তাৰ পাছত পেন্ডিং ফৰ স্কেনিং ইয়াতে আহি যাব। আৰু যেতিয়া আমি এটা এটাকে স্কেন কৰি থাকিম ইয়াতে নাম্বাৰটো বাঢ়ি থাকিব। তো ইয়াতে কথা হল আমাৰ 6টা আহিছে। এতিয়া যেতিয়া আমি স্কেনাৰত ক্লিক কৰিম, স্কেনাৰত ক্লিক কৰাৰ লগে লগে প্লিজ এন্টাৰ দ্য টোটাল নাম্বাৰ অফ আৰ্টিকেল টু বি স্কেন্ড, আমাৰ আহিছে 6টা। আমি 6টা 6 টাইপ কৰিলো, ওকে দিলো, ইয়াতে 6 অটোমেটিক্যালি আহি গৈছে। সো এতিয়া আমি স্কেনাৰত এই সিম্বলত এটা ক্লিক কৰিম, এটা এটাকে আমি স্কেন কৰিম। এটা স্কেন হল। ইয়াতে বাঢ়ি থাকিব, আৰ্টিকেল ৰিচিভড এইটো বাঢ়ি থাকিব। আমাৰ 6টা স্কেনিং হৈ গল। এতিয়া সাবমিটত যাম। এতিয়া ইয়াতে 5টা ৰেজিষ্টাৰ, এটা স্পীড পোষ্ট আজি আমি ৰিচিভ কৰিলো। এইটো ইয়াতে আহি গৈছে। আৰ্টিকেল শৰ্টও হোৱা নাই, এক্সেসও হোৱা নাই, আৰ্টিকেলটো আমাৰ ৰিচিভ হৈ গল। আমি সাবমিট ক্লিক কৰিম, সাবমিট। ইয়াতে লিখা আছে ইউ আর রিসিভিং 6 আর্টিকেলস। তো আমি 6টা আর্টিকেল পালো, এইটো আমাৰ কারেক্ট আছে। এতিয়া ওকে কৰি দিম। Now scan the back slip barcode to receive the stamp, cash and stationery. এতিয়া আমাৰ যোনটো বিও স্লিপটো এসয় পঠাইছে তাতে বাৰকোড এটা প্ৰিন্ট কৰি যোনটো পঠাইছে তাতে বাৰকোড এটা থাকে। এই বাৰকোডটো আমাৰ স্কেন কৰিব লাগিব। স্কেন কৰি পেলাই আমি
আমাৰ যোনটো কেশ আহিছে ষ্টাম্প আহিছে এইটো আমি ৰিচিভ কৰিম ওকে ক্লিক কৰিলো এতিয়া ইয়াতে স্ক্যান বাৰ বিও স্লিপ বাৰকোড লিখা আছে এইটোত আমাৰ স্ক্যান কৰিব লাগিব স্ক্যানাৰত ক্লিক কৰিব লাগিব এতিয়া বাৰকোডটো আমি স্ক্যান কৰিম বাৰকোডটো স্ক্যান হৈ গল আমি ওকে কৰিলো আমাৰ বিও স্লিপ স্ক্যান হৈ গল এতিয়া তলত যাম ক্যাশ যদি থাকে আমি ইয়াতে ক্যাশটো এন্ট্ৰি কৰিব লাগিব ইয়াতে লিখা না থাকে নিজে লিখিব লাগে যেহেতু আমাৰ কোনো ক্যাশ নাই বা আমি স্টাম্পত যাম স্টাম্প নাই স্টাম্প একো নাই এতিয়া আমাৰ যাব লাগে স্টাম্প আজি ৰিচিভ কৰা নাই এতিয়া আমাৰ যাব লাগে ডকুমেন্টত যাম ডকুমেন্টত গৈ ইয়াতে ডকুমেন্টটো আমি ৰিচিভ কৰিব লাগিব ওকে কৰিম you are receiving all documents মানে যিখিনি ডকুমেন্ট আহে নাহে কথা নাই ডকুমেন্টটো ৰিচিভ কৰিব লাগিব যদি ক্যাশ হয় স্টাম্প হয় তেনেহলে এইটো এন্ট্ৰি কৰি ৰিচিভ কৰিব লাগিব বাট ডকুমেন্টৰ ক্ষেত্ৰত নাথাকিলেও আমি এইটো ৰিচিভ কৰিব লাগিব ওকে এতিয়া ডকুমেন্টটো ওকে হৈ গল 0 আইটেম ৰিচিভ সাকসেসফুলি এতিয়া আমি সাবমিটত যাব লাগে সাবমিটত গৈ কনসলিডেটেড ৰিপৰ্টটো আমাৰ আহি গৈছে স্টাম্প নাই ক্যাশ নাই একো নাই আমি সাবমিট কৰি দিম মানে আমাৰ বেগটো এতিয়া ৰিসিভটো কমপ্লিট হ'ল ভ্যালিডেট হৈ আছে সাৰ্ভাৰৰ লগত বেগ ৰিসিভ সাকসেসফুলি আমাৰ আজিৰ বেগ ৰিসিভটো হৈ গল এতিয়া বেগ ৰিসিভ কৰা গল বেগ ৰিসিভ কৰাৰ পাছত পোষ্টম্যান বা এমডি উলাব হি ডেলিভাৰী দিব ডেলিভাৰী দি যেতিয়া আহিব তেতিয়া আমি ডেলিভাৰীটো ইয়াতে দেখাব লাগে